বদলীকৰণ তাৰ ইতিমধ্যে লিষ্ট এখন ওলাইছে কিন্তু একাংশ শিক্ষক যিসকলে আন্তঃজিলা বদলীকৰণ বিচাৰিছিলে সেইসকলৰ কিন্তু চব ইয়াৰ এখন আইন আছে। প্ৰথম এটা কথা বুজি লওক যে শিক্ষকৰ চাকৰিটো ৰাজ্যভিত্তিক নহয়, পুলিচৰ চাকৰি সি আমাৰ ৰাজ্যিক ভিত্তিক। গতিকে বিশ্বনাথৰ কৰ্মৰত কনিষ্টবল এজন তেওঁ ধুবুৰীলৈ বদলি হ'ব পাৰে, কাৰণ তেওঁৰ কেডাৰটোৱে ষ্টেট কেডাৰ। কিন্তু আমাৰ শিক্ষকৰ চাকৰিসমূহ জিলা ভিত্তিক আৰু জিলাসমূহ বাছনি কৰে প্ৰাৰ্থীসকলে নিজে, সেইটো চৰকাৰে কাকো জাপি নিদিয়ে। প্ৰাৰ্থীসকলে বাছনি কৰে, মই ধুবুৰী তেওঁৰ প্ৰিফাৰেঞ্চ দিয়ে যে ধুবুৰী বৰপেটা, এতেকে তেওঁলোকৰ চইচ মতে দিয়া হৈছে। দিয়াৰ পাছতো তেওঁলোকে কয় এতিয়া আমি ইয়াত কাম কৰিবলৈ অপাৰক। তাৰ কাৰণে এখন আইন অনা হ'ল যে 10 বছৰ যদি কাৰোবাৰ কোনোবা এখন জিলাত চাকৰি হৈছে তেওঁ আবেদন কৰিব পাৰে, কিন্তু তাত ছাত্ৰ ছাত্ৰীসকলক হলঠেকত পেলাই পেলাই গুচি যাব নোৱাৰে। বিদ্যালয়খনক শিক্ষক নোহোৱা কৰি পেলাই 10 বছৰ হ'ল, সেইকাৰণে বিদ্যালয়খনত শিক্ষক নোহোৱা কৰি সকলো ট্ৰেন্সফাৰ হ'ব নোৱাৰে। ইয়াৰ এখন আইন আছে আৰু যি কাম হৈ আছে আইন সিদ্ধভাৱে হৈ আছে। ইতিমধ্যে আমি প্ৰায় এটা অনলাইন পৰ্টেলৰ জৰিয়তে 36,000 শিক্ষকৰ বদলীকৰণ হৈছে। বাকী যিখিনি আছে, যিখিনি আইনমতে বৈধ, সেইখিনিও একেধৰণে খুব সোনকালে হ'ব। চব মিউচুৱেলবিলাকৰতো কোনো সমস্যাই নাই, মিউচুৱেল যিমান আছে চব ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাই গৈছে।